উপলক্ষে সকলকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ তথা দমাচিনী বহিনীবোৰে গাহাম হামলাইনে যাচিৰবাৰ আৰু ডক্টৰ অজিত বড়ো তেখেতে ৰচনা কৰা গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ওপৰত তেখেতৰ যিটো আধ্যাত্মিক আৰু ফিলচফিকেল পাৰ্সপেক্টিভ যিটো তত্ত্ব ইয়াক লৈ পেলাই যিখিনি কিতাপ ৰচনা কৰিছে এই কিতাপটো উন্মোচন কৰিবলৈ পাই মই খুব ভাল পাইছোঁ। কালীচৰণ গুৰুদেৱ তেখেতে এটা সমাজ সংস্কাৰক তেখেত আৰু ধৰ্মৰ আধাৰতে ভিত্তি কৰি তেওঁ সমাজ সংস্কাৰ চলিছিল। কাৰণ পুৰণি ভাৰতত যিমান সমাজ সংস্কাৰ হৈছে এইটো ধৰ্মৰ আধাৰতে ভিত্তি কৰি হৈছিল। যি সময়ত ভাৰতত বিভিন্ন ধৰণৰ সমাজ সংস্কাৰৰ কাম চলি আছে কালীচৰণ গুৰুদেৱে বড়ো সমাজৰ মাজত এই সংস্কাৰৰ কামটো আৰম্ভ কৰিছে। একেলগে তেখেতে জমিদাৰী যিটো প্ৰথা তাৰ কিছুমান নিয়ম বা নীতিবিলাকৰ বিৰুদ্ধেও যুঁজিছিল আৰু তেখেতে মহাত্মা গান্ধীক লগ ধৰিছিল 1934 চনত আৰু ভাৰতৰ স্বাধীনতা আন্দোলনতো তেওঁ যোগদান কৰিছিল আৰু আহি আমাৰ নিচিনা পিছপৰা জনজাতি বড়ো বা ওচৰে পাজৰে থকা জনগোষ্ঠী যিসকলে বিভিন্ন ধৰ্মৰ আগ্ৰাসনত নিজৰ অস্তিত্ব হেৰুৱাই পেলাব লৈছিল তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে এই সংস্কাৰ আন্দোলনটো কৰিলে। এতিয়া তেখেতৰ যিটো অৱদান সমাজত আৰু ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰি পেলাই তেওঁ কি আধ্যাত্মিক জ্ঞান প্ৰচাৰ কৰিছিল আৰু সমাজ আৰু ৰাজনীতি আৰু মানৱ সেৱা এইটো লৈ পেলাই কি তত্ত্ব তেওঁ তৈয়াৰ কৰি গ'ল এই বিষয়তে আজি পৃথিৱীক জনোৱাৰ এটা সময় আহিছে। আৰু ডক্টৰ অজিত বড়ো তেওঁ বহুত দিন ধৰি গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ওপৰত কাম কৰিছে, ষ্টাডি কৰিছে, সংগঠনৰ লগত জড়িত আছে। আজি ইংৰাজীত তেখেতে এই কিতাপটো ৰচনা কৰিলে, ভাল এটা কিতাপ ৰচনা কৰিছে। মই ভাবোঁ যে ভাৰতবাসী আৰু বিশ্বই আজি গুৰুদেৱ কালীচৰণ ব্ৰহ্ম সম্পৰ্কে জানিবলৈ এটা সুযোগ পাব আৰু মই এইটোৰ কাৰণে মই ডক্টৰ অজিত বড়োক মোৰ তৰফৰ পৰা মই শুভকামনা যাচিছোঁ। কংগ্ৰেচুলেশ্যন, তেখেতে ডাঙৰ এটা কাম কৰিলে। এতিয়া এই কিতাপখন অকল ইংৰাজীতে নিলিখি পেলাই ফাৰ্ষ্ট অফ অল অসমীয়া ট্ৰেঞ্চলেশ্যন হ'ব লাগে আৰু মই খুব গুৰুত্বপূৰ্ণ বুলি ভাবোঁ যে বাংলা আৰু হিন্দীত ট্ৰেঞ্চলেশ্যন হ'ব লাগে আৰু বিশেষকৈ হিন্দীত প্ৰথম ট্ৰেঞ্চলেশ্যন কৰিব লাগে মানে হিন্দীৰ দ্বাৰা দি এইটো ভাৰতবাসীয়ে জানিবলৈ সুযোগ পাব। এইখিনি কাম কৰিলে গুৰুদেৱৰ বিষয়ে প্ৰচাৰ কৰিব লগা যিখিনি কাম খুব সহজ হৈ যায়। মোৰ আজি খুবেই ভাল লাগিছে। মোৰ 15 নম্বৰ বুক গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ফিলচফিকেল পাৰ্সপেক্টিভ এখন কিতাপ মই ইংৰাজী ভাষাত লিখিছোঁ আৰু আজি এখন কিতাপ আমাৰ অসমৰ অনাৰেবল মিনিষ্টাৰ প্ৰভাৱ বৰা ব্ৰহ্মচাৰে ৰিলিজ কৰিছে। এইটো প্ৰগ্ৰামত আমাৰ বদৰুণ ইউনিভাৰ্চিটিৰ প্ৰফেচৰ ইন্দিৰা বড়ো বাইদেউ আছিল আৰু কোকৰাঝাৰ জিলা ব্ৰহ্ম ধৰ্ম সংগঠনৰ নেতা, বৰপেটা জিলা ব্ৰহ্ম ধৰ্মৰ সকলো নেতা ইয়াতে আছিল। মোৰ খুবেই ভাল লাগিছে আৰু আমি কি বিষয়ক আপুনি সামৰি লৈছে এখন কিতাপত স্পেচিয়েলি মই গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ফিলচফি, জীৱনৰ ফিলচফিৰ আৰু ধৰ্মৰ ফিলচফি কি বা গুৰুদেৱ কালীচৰণ ব্ৰহ্মই কেনেকৈ এনালাইজ কৰিছে আমাৰ জীৱন কেনেকুৱা হ'ব লাগে, ধৰ্ম কেনেকুৱা হ'ব লাগে, এইটো লৈ মই কিতাপখন লিখিছোঁ। খুবেই কষ্ট হৈছে কাৰণ আমি বড়ো মিডিয়াম আমি পঢ়ি আহিছোঁ আৰু ইংলিছত কিতাপ লিখা ইমান সহজ নহয় আৰু মই ৰেফাৰেঞ্চ লৈছোঁ 1994 পৰা মই কিতাপটো লাগি আছোঁ আৰু অলৰেডি মই 4খন কিতাপ মই লিখিছোঁ গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ওপৰত। 4খন কিতাপ, এইটো বড়ো ভাষাত আৰু এইটো আজি যোনটো ৰিলিজ হৈছে এইটো ইংৰাজীত মই লিখিছোঁ আৰু পৃথিৱীত যদি গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ যি ফিলচফি এইটো প্ৰচাৰ কৰিবৰ কাৰণে গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ যি ফিলচফি এইটো বচাই ৰাখিবৰ কাৰণে সাহিত্য ৰচনা কৰিব লাগিব। সাহিত্যৰ দ্বাৰা এইটো আমি প্ৰচাৰ কৰিব পাৰিম, এইটো মই বিশ্বাস কৰোঁ। আৰু আজিৰ দিনত অনাৰেবল মিনিষ্টাৰ ছাৰ প্ৰভাৱ বৰা ব্ৰহ্মচাৰে মোক ইনস্পিৰেশ্যন দিছে আৰু আমি কেনেকুৱা নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেলত গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ফিলচফিটো প্ৰচাৰ কৰিব পাৰিম বা লৈ যাব পাৰিম ইয়াৰো আমাক এটা এডভাইচ দিছে
আৰু ছাৰৰ এডভাইচটো লৈ আমি কাম কৰি যাম আৰু আজিৰ দিনত মই সকলোকে ধন্যবাদ দিছোঁ কোকৰাঝাৰত মোৰ কিতাপখন ৰিলিজ কৰিবৰ কাৰণে কোঅপাৰেশ্যন দিয়াৰ কাৰণে আৰু স্পেচিয়েলি কোকৰাঝাৰ জিলা ব্ৰহ্ম ধৰ্ম কমিটি আৰু পৰ্বতজৰা জিলা ব্ৰহ্ম ধৰ্ম কমিটি তেখেতসকলক ধন্যবাদ জনাইছোঁ